কাৰ্বি আংলং জিলাৰ ডিফুৰ মূল বজাৰত আজি পবিত্ৰ ৰংকেৰ কাৰ্কলি পূজা সফলতাৰে অনুষ্ঠিত হয়। ডিফু বজাৰ সমিতিয়ে আয়োজন কৰা এই অনুষ্ঠানটি মাননীয় কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিয়াম ৰহং ডাঙৰীয়াৰ উপস্থিত অনুষ্ঠিত হয়। এই উৎসৱটি কাৰ্বি জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা আৰু আধ্যাত্মিক ঐক্যৰ প্ৰতীক। শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱা পূজা আৰু প্ৰাৰ্থনাৰে অনুষ্ঠানটি সফল আৰু সাৰ্থক হৈ উঠে। সাংস্কৃতিক পৰিচয় আৰু ঐক্যৰ এই প্ৰদৰ্শন সঁচাকৈ গৌৰৱ আৰু আশীৰ্বাদপূৰ্ণ মুহূৰ্ত আছিল। ডিফু প্লাছৰ মই অশোক য়াদুমে দেখুৱাইছোঁ বৰ্তমান সামগ্ৰিক পৰিৱেশ।